অজিত চেতিয়া দাদাইদেউ বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ মই প্ৰথম ফোন কলটো তেখেতৰ পৰা পাইছিলোঁ আৰু সেই ফোন কলটোৱে মোক বহুত উৎসাহিত কৰি তুলিছিলে, এখোজ আগবাঢ়ি যাবলৈ সাহস পাইছিলোঁ। তাৰ পাছতে বিনোদ দাদাইদেউ আৰু এজন দাদাইদেউ গৈছিল আমাৰ ঘৰ বিচাৰি, ঘৰ ওলাইছিলগৈ। সেই দিনটোত আমি বহুত উৎসাহিত হৈছিলোঁ আৰু আজি আমি আপোনালোকৰ ওচৰত বহুত বেছি ভাল লাগিছে। আজিৰ দিনটো সঁচাকৈ বহুত আনন্দৰ দিন আৰু স্মৰণীয় দিন হৈ ৰ'ব। আজিৰ দিনটো আপোনালোকক এনেকৈ দেখি আৰু আপোনালোকৰ আগত দুআষাৰ ক'বলৈ পাই আমাৰ পৰিয়ালবৰ্গৰ হৈ মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। মা দেউতাক দেখি দেখি আমি এনেকৈ মুগা পালন কৰিছিলোঁ। আমাৰ 4টা ল'ৰা ছোৱালী মা দেউতাই মুগা পালন কৰিয়ে আমাক ডাঙৰ দীঘল কৰিছিল। আমি সৰুৰ পৰাই আমাৰ শিল্পৰ লগত জড়িত। তাৰ পাছতে লাহে লাহে আমি এটা ঘৰতে ইণ্ডাষ্ট্ৰী স্থাপন কৰা হ'ল আৰু যাৰ নাম আমি চেতিয়া হস্ত উদ্যোগ বুলি নামাকৰণ কৰিলোঁ। আৰু আজি সঁচাকৈ বহুত বেছি আনন্দিত হৈছোঁ, যিহেতু আপোনালোকৰ আগত দুআষাৰ ক'বলৈ আমাক সুযোগ দিলে। মই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ আৰু অনাগত দিনত যাতে আপোনালোকৰ পৰা